টিংখাঙৰ ধমনত শোকাবহ পথ দুৰ্ঘটনা এডিআৰই পৰীক্ষা দিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ললে চাচনিৰ পৰশ্ৰী গগৈ টিংখাঙৰ আৰক্ষী থানাৰ অন্তৰ্গত ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত দেওবাৰে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত চাচনিৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয় প্ৰাপ্ত তথ্যমতে যুৱতীগৰাকীয়ে ডিব্ৰুগড়স্থিত নন্দলাল বৰগোহাঁই চিটি কলেজলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষা দিবলৈ বুলি পুৱাই ঘৰৰ পৰা ওলাই গৈছিল ভায়েকৰ সৈতে এখন মটৰচাইকেলেৰে দুয়ো গৈ থকা অৱস্থাত টিংখাং সমষ্টিৰ ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে সন্মুখৰ পৰা অহা এখন ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ফলত দুয়ো মটৰচাইকেলৰ পৰা পৰি যোৱাত যুৱকজন সামান্যভাৱে আহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতীগৰাকী স্থানীয় লোকে যুৱতীগৰাকীৰ অৱস্থা সংকটজনক দেখি নিকটৱৰ্তী লেঙেৰী প্ৰাথমিক চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰাই যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰে যুৱতীগৰাকীক ততাতৈয়াকৈ 108 সেৱা যোগে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বে মৃত্যু ঘটে যুৱতীগৰাকীৰ নাহৰকটীয়াৰ চাচনি দেওঘৰীয়াৰ নিত্যা গগৈৰ একমাত্ৰ জীয়ৰী পৰশ্ৰী গগৈ অত্যন্ত মেধাৱী হোৱাৰ লগতে সাংস্কৃতিক জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি মৌজাটোৰ অন্যতম উদীয়মান শিল্পী হিচাপে সুপৰিচিত আছিল যুৱতীগৰাকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ হয় আপুনি যেটো কথা সুধিছে অতি দুখজনক আজি মানে হঠাৎ পুৱা প্ৰায় 7:30 পৰা 8টা মান অনুমানিক সেইখিনি সময়ৰ ভিতৰতে আমাৰ সকলোৰে মৰমৰ মানে পৰশ্ৰী গগৈ তাই আজি মানে মটৰচাইকেল দুৰ্ঘটনাত আজি মৃত্যু ল'বলগীয়া হয় আমি অতিকৈ মানে দুখ অনুভৱ কৰিছোঁ তাই অসম চৰকাৰৰ নেতৃত্বত অসম চৰকাৰৰ উদ্যোগত
আজি যি থাৰ্ড পৰ্যায় থাৰ্ড গ্ৰেড তৃতীয় থাৰ্ড গ্ৰেডৰ মানে এক্সামৰ কাৰণে তাই ডিব্ৰুগড়লৈ গৈছিল তেওঁ নিজ ভাতৃৰ সৈতে যাওঁতে হঠাৎ ধমন হায়াৰ ছেকেণ্ডেৰী প্ৰায় মুখামুখিকৈ সেই ঠাইতে মানে এখন টুকটুকিৰ সৈতে সংঘৰ্ষ হয় আৰু ঘটনাস্থলীতে তাই অত্যন্ত বেহুচ হৈ মানে পৰি যায় তাত ততাতৈয়াকৈ নেঙেৰি PHCত এডমিট কৰা হয় যদিও তাইৰ পৰা নাহৰকটীয়ালৈ তাইক ক্ষমা কৰিব মানে ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিল কিন্তু তাত মৃত বুলি তাই ঘোষণা কৰে তাই আমাৰ এই অঞ্চলটো অতিকৈ মৰমৰ আছিল তাই একমাত্ৰ কন্যা আছিল মাক দেউতাক অতিকৈ মানে দুখ অনুভৱ কৰিছে তাই এই অঞ্চলটোৰ সঁচাকৈয়ে মৰমৰ আছিল তাই কেৱল শিক্ষা দীক্ষাৰ প্ৰতি আকৰ্ষিত বা মেধা ছাত্ৰী আছিল তেনে নহয় তাই সংগীতৰ প্ৰতিও আছিল যথেষ্ট কি কয় আপোনাৰ আগ্ৰহী আৰু তেওঁ ধুনীয়া ভালকৈ গীতটো গাইছিল এই অঞ্চলত যথেষ্ট উদীয়মানসকলক তাই গীত গাই সকলোকে আপ্লুত কৰিব পাৰিছিল গতিকে আমি আজি তেনে এগৰাকী প্ৰতিভাৱান ছাত্ৰীক বা মাত্ৰ ছাত্ৰীক হেৰুৱাই আমি মৰ্মান্তিক আঘাত পাইছোঁ দুখ পাইছোঁ গতিকে এই মোৰ লগতে এই অঞ্চলটোৰ সকলো ৰাইজেই একেধৰণে দুখ অনুভৱ কৰিছে গতিকে তাই এগৰাকী শিক্ষিত হৈও বৰ্তমানলৈকে যিহেতু তাই কোনো গভৰ্ণমেণ্ট বা প্ৰাইভেটৰ কোনো ইনষ্টিটিউটৰ লগত তাই সংস্থাপিত হোৱা নাছিল সেয়েহে এটা আদৰ্শ হিচাপে তাই মানে গ্ৰেজুৱেট ছোৱালী এগৰাকীয়ে এখন টুকটুক লৈ তাই এই টুকটুকৰ চলাই তাই মানে ঘৰখনো মানে এটা ইনকমৰ পথ ৰিচোৰ্চ এটা আদৰ্শ হিচাপে দেখাই যাবলৈ তাই সক্ষম হৈছে সেয়েহে আজি তাইৰ মৃত্যুত সমগ্ৰ টুকটুক এছ'চিয়েশ্যনে আজি দুখ প্ৰকাশ কৰিছে তেওঁলোক সকলোৱে আহি ইয়াত উপস্থিত আহি সমবেদনা জ্ঞাপন কৰিছে আৰু তেওঁলোকে আজি দিনটোৰ বাবে তেওঁলোকৰ আনকি টুকটুক চালকো বন্ধ কৰি ৰাখিছে গতিকে মই আজি এই ক্ষণটোত বৰ বিশেষ বহলাই ক'ব পৰা মোৰ নিজৰ মই প্ৰস্তুতো নহয় তৎসত্ত্বেও মই এটাই ক'ব বিচাৰোঁ তাই আমাৰ মাজত আমাৰ এই সকলোৰে মাজত চিৰস্মৰণীয় হৈ ৰ'ব ইমানকৈ কৈছোঁ আমাৰ বহুত মানে দুখেৰে আমি জৰ্জৰিত হৈ আছোঁ তাই আমাৰ ভতিজী ছোৱালী আছিলে এই অঞ্চলটোৰ তাই মানে এগৰাকী নামজ্বলা আৰু সুশিক্ষিতা ছোৱালী আছিলে তাই কালি পৰহি মানে BA পাছ কৰি বৰ্তমান আকৌ মানে ITI পাছ কৰিলে ITI পাছ কৰি এতিয়া তৃতীয় বৰ্ষৰ পৰীক্ষা দিবলৈ গৈছিলে ডিব্ৰুগড়লৈ যাওঁতে আপোনাৰ ৰাস্তাতে আকস্মিক দুৰ্ঘটনাক আঁকোৱালি লৈ তাই মানে মৃত্যুমুখত পৰিলে গতিকে তাই এগৰাকী মানে অতি আদৰ্শৱান আৰু নিষ্ঠাৱান সাহিত্য সংস্কৃতি শিক্ষা সকলো দিশতে তাই জড়িত আছিলে গতিকে তাইৰ মৃত্যুত গোটেই অঞ্চলটোতে আমাৰ শোকৰ ছাঁ পৰিছে অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব তাইৰ একমাত্ৰ ককায়েক এজন আছিলে তেওঁৰো মানে অতি কম বয়সতে অকাল মৃত্যু হ'ল আৰু পুনৰ আজিৰ তাৰিখত তাইৰ এই দুৰ্ঘটনাত পতিত হৈ হঠাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত ঘৰখনৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ পুত্ৰহাৰা আৰু সৰ্বশান্ত হেৰুৱা হ'ল সেইটোৱে কৰিছে আৰু হয় আজি তাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমগ্ৰ অঞ্চলৰ ৰাইজ আপোনাৰ ইয়াত আহি হাবুডুবু খাই মানে আছেহি আৰু তাই বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিবলগীয়া তাই এটা এই অঞ্চলটোৰ তথা বা গাঁওখনৰে বা মৌজাটোৰে এগৰাকী মানে ই-ৰিক্সা চালিকাও আছিল তাই মানে এইটো এটা ভাল আদৰ্শ দেখাইছিলে গতিকে ই-ৰিক্সা চালকৰ সমূহ মালিক তথা চালক পক্ষ আহি অৰ্থাৎ ই-ৰিক্সা চালকৰ যি এছ'চিয়েশ্যন তেখেতলোকে আহি আমাৰ ইয়াত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া যি অকাল বিয়োগ এই অকাল বিয়োগৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেতলোকে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু লগতে পুষ্পমাল্য আৰু ধূপ ধূনাৰে তেখেতে গোটেই এই ঠাইডোখৰ আপোনাৰ ভৰি পৰিছেহি বিভিন্ন সমাজৰ মানুহ অহা দেখা পৰিলক্ষিত হৈছে নিশ্চয় ইয়াত আপোনাৰ বিভিন্ন সমাজৰ বিভিন্ন সংগঠনৰ ব্যক্তিবিলাক আহিছে মহিলাবিলাক আহিছে আপোনাৰ সকলোৱে আহিছে আৰু নাহৰকটীয়াৰ পৰা আসিফ ইকবালৰ ৰিপৰ্ট অসম টুডে।